যথেষ্টখিনি পূৰ্ণগতিত চলি আছে। বিশেষকৈ আমাৰ এই ৰাস ভাগ আজি 1982 চনৰ পৰাই ইয়াত জন্মলগ্ন হৈ সুন্দৰভাৱে পৰিচালনা আৰু সুন্দৰভাৱে প্ৰদৰ্শন কৰা হয়। বিশেষকৈ আমাৰ এই দেওতলা অঞ্চলটো ইতিহাস প্ৰসিদ্ধ বুৰঞ্জীয়া গৰকা এখন জেগা আৰু এই ইতিহাস প্ৰসিদ্ধ জেগাতে দেওতলা অঞ্চলতে দেওগোসানী নামেৰে এখন বিখ্যাত স্থান আছিলে আৰু সেই থানখন 19 শতিকাৰ প্ৰথম ভাগতে ইয়াৰ পৰা স্থানান্তৰিত কৰা হয় আৰু স্থানান্তৰিত কৰাৰ সময়ত এই দেৱীক উঠাই নিয়াৰ সময়তে দেওতলা নামেৰে দেও উঠাই নিয়াৰ কাৰণে দেওতলা নামে প্ৰখ্যাত হয় আৰু সেই অনুসৰি দেওতলা অঞ্চলটো এটা বুৰঞ্জী গৰকা প্ৰসিদ্ধ জেগা হৈ পৰে। আৰু ইয়াতে বিশিষ্ট কেইজনমান ব্যক্তিয়ে অনুভৱ প্ৰকাশ কৰিছিলে যে আমাৰ এই অঞ্চলত কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে এটা মহান সামাজিক অনুষ্ঠান গঢ় দিব লাগে। সেয়াই হৈছে দেওতলা আঞ্চলিক কৃষ্টি কেন্দ্ৰ আৰু দেওতলা আঞ্চলিক কৃষ্টি কেন্দ্ৰটো সেই বিশিষ্ট ব্যক্তিকেইজনৰ তত্বাৱধানতে আজি এই পূৰ্ণ পৰ্যায়ত প্ৰতিষ্ঠিত হৈছে আৰু সেয়েহে ইয়াত আমাৰ স্থানীয় যুৱক যুৱতী অৰ্থাৎ দেওতলা আঞ্চলিক কৃষ্টি কেন্দ্ৰৰ অন্তৰ্গত যিসকল ব্যক্তি আৰু যিসকল শিশু যুৱক যুৱতী আছে সেইসকলৰ তত্বাৱধানতে আজি পৰ্যন্ত আমাৰ দেওতলা কৃষ্টি কেন্দ্ৰত ৰাস উদযাপন কৰা হয় প্ৰত্যেক বছৰে। সেয়েহে আমি এই উদযাপন ভাগি দেওতলা অঞ্চলৰ এটা বিশেষ
বাৰ্ষিক সেৱা হিচাপে লৈ ভগৱন্তৰ লীলা আয়োজন কৰা হয় আৰু ইয়াতে সকলো ৰাইজ তথা যুৱক যুৱতীয়ে ইয়াত ভাও প্ৰদৰ্শন কৰে আৰু এই ভাও প্ৰদৰ্শনৰ দ্বাৰা এই কৃষ্টি সংস্কৃতিটো জীয়াই ৰখা হৈছে। সেয়েহে মই আপোনালোকৰ জৰিয়তে এটা কথা আজি প্ৰকাশ কৰিব বিচাৰিছোঁ, বিশেষকৈ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আজি নাই যদিও আমি এটা অন্তৰত আছে বুলি ভাবি আজি এই ৰাসভাগত তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তেখেতৰ প্ৰতি আমি সৎভাৱে এটা অনুষ্ঠান সেইদিনাখন আয়োজন কৰিম আৰু সেই আয়োজনৰ অনুসৰি তেখেতক জীয়াই ৰাখিম বুলি প্ৰতিশ্ৰুতিৰে আমি সকলোৰে ওচৰত আত্মপ্ৰকাশ কৰি সেৱা ধৰা হৈছে। কৃষ্ণ। আমাৰ এইবাৰ দেওতলা আঞ্চলিক কৃষ্টি কেন্দ্ৰই আনবাৰ দৰে অহা 5 আৰু 6 তাৰিখে ভগৱান শ্ৰীকৃষ্ণ ৰাসলীলা ভাগ উদযাপন কৰিবলৈ লোৱা হৈছে স্থানীয় শিল্পীসকলৰ দ্বাৰা। আৰু এইবাৰ আমি আমাৰ সকলোৱে মৰমৰ হিয়াৰ আমঠু অসমবাসী হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত আমি সকলোৱে মৰ্মাহত হৈ আছোঁ। সেয়ে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এইবাৰ আমি আনুষ্ঠানিককৈ আমাৰ স্থানীয় শিল্পীসকলক লৈ আমি ভগৱানৰ শ্ৰীকৃষ্ণ লীলাভাগ কৰিবলৈ আগবাঢ়িছোঁ। আৰু সেইদিনাখন আমি এইটো এটা সুন্দৰ আমাৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজনো কৰিছোঁ। আমাৰ দিনৰ ভাগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু লগতে এই স্থানীয় শিল্পীসকলে এইবাৰ দেখিছোঁ খুব উৎসাহে ওলাই আহিছে আৰু আন্তৰিকতা আৰু হৃদয়ংগমে অনুষ্ঠানভাগ তেওঁলোকে সহযোগিতা আগবঢ়াইছে। এই গোপবালকেই হওক, মহাৰাশেই হওক বা বাকী কংসালয় হওক, নন্দালয় হওক, সকলোতে সহযোগ আগবঢ়াইছে। আমি আশা ৰাখিছোঁ সকলো ৰাইজে স্থানীয় হওক বা অন্য জেগাই হওক সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ, যাতে এই ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাগত সকলোৱে সহযোগিতা আগবঢ়ায়।